প্ৰথম কথা কি প্ৰথম কথা? প্ৰথম কথাটো কওক। আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শুনক, দেশবাসী শুনক, আমি নিজে শুনো, আৰু আপুনি নিজেও বুজি লওক, আপোনাৰ ঘৰৰ ফেমিলিও বুজিব। আপুনি কি ক'বলৈ বিচাৰি আছে কওকচোন, কৈ পেলাওক। এইবিলাক আৰু বাধা বিদ্যা নাই, কৈ থাকক। মিয়া মানুহ আছে সহ্য কৰিবৰ কাৰণে, কিমান ক'ব পাৰে কওকচোন। খুৰাই কি ক'ব কথাটো শুনিব, আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব, আৰু আমাৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে শুনি থাকক মনোধৈৰ্য কৰে। চুমি আক্তাৰ দৰে যিসকলে অসমত থাকি অসমৰ পানী মাটি বায়ু ইয়াত লৈ অসম আই মাতৃক অপমান কৰিছে, কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। প্ৰথম কথা, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম, আৰু লগতে অসম পুলিচকো ধন্যবাদ জনাম। তৎপৰতা প্ৰদৰ্শন কৰিলে, এই চুমি আক্তাৰক এৰেষ্ট কৰিলে। এনেধৰণে অসম বিৰোধী আৰু অসমীয়া বিৰোধী, অসম আই মাতৃক অপমান কৰা এই প্ৰত্যেকজন লোকক জেলৰ পৰা ওলাব নিদিয়া এটা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আৰু আইন সংশোধন কৰি হ'লেও এনেধৰণৰ আইন ইয়াত প্ৰণয়ন কৰিব লাগে যে কোনোবাই যদি অসমীয়া আৰু অসমৰ প্ৰতি এটা শব্দও টু বুলি কয়, লগে লগে এৰেষ্ট আৰু যাজীৱন কাৰণে একেবাৰে জেলত সোমাই থৈ দিব লাগে। এই মাননীয় মুখ্যমন্ত্ৰীক এইবিলাক আপুনি কৈ লাভ নাই। আপুনি এটা কাম কৰক, আপোনাৰ যদি সময় আছে ডাইৰেক্টলি আপুনি এই সুপ্ৰিম কোৰ্টত গুচি যাওক, আপুনি নিজে ৰাইট কৰি দিব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ধুনীয়াকৈ বুজি পাব, কাৰণ আপুনিতো এক চাটা কথা কৈ আছে না। অসমৰ মুখ্যমন্ত্ৰী এইবোৰ মানে বহুত ভাল পাব, আপোনাৰ কথাবিলাক বহুত ভাল পাব। আপুনি এটা কাম হৈছে ডাইৰেক্টলি গুচি যাওক, সুপ্ৰিম কোৰ্টত গৈ পেলাই আপুনি এইটো আইনটো বনাই লওক। বনাই আনি কিনি এই ফাইলবিলাক আনি আমাৰ মামাৰ হাতত দি দিয়ক, যাওক, আপোনাৰ মনৰ আশাটো পূৰ্ণ হৈ যাওক। এইবিলাকে আপুনি আজে বাজে বেলেগ ঘূৰি থাকি কি লাভ আছে? আপুনি ইমান ধুনীয়া এটা আইন জানে যদি আইনটো বেলেগৰ হাতত কিয় দিব? আপুনি নিজে কৰকচোন, দুটকা আপুনি নিজে ইনকাম কৰক, ভাৰতৰ এটা আপুনি নিজে শান্তি কৰক। অসমীয়া মানুহৰ কাৰণে আপুনি এটা কিবা কৰিব পাৰিব, যাওক। দিছোঁ মই আপোনাক অৰ্ডাৰ দি দিছোঁ। অসমৰ মুখ্যমন্ত্ৰী মামা আপোনাক একো নকয়, দিয়ক যাওক। মামাৰ লাগিলে মই ভৰিত ধৰি মামাক মই বুজাম, যাওক, আপুনি যাওকচোন। দুখনীয় বিষয়। আৰু ইয়াত যদি যোৱাকালি এটা ছবি এটা অসমত আহিছে যে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ইতিমধ্যে অৱগত হৈছো, অসমবাসী ৰাইজে, যে অসমতে আছে, সুধিছে অসমৰ মুখ্যমন্ত্ৰী কোন? শ্বেখ হাছিনা বুলি কোৱা মানুহ ইয়াত অসমত আছে। কোনোবা এটা সংখ্যা তেওঁ মুখৰ পৰা নুফুটে। এই লোকবোৰ যে ইয়াত যে সাহস কৰিছে, এই লোকবোৰক একেবাৰে নিষেধ কৰিব লাগিব। আৰু অসমৰ মাটি, অসমৰ ভাষা, অসমৰ সংস্কৃতি এই বিনষ্ট কৰিব বিচৰা এই লোকসকলক আঁতৰাব লাগিব। আৰু মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সফল হ'ব, আৰু অসমীয়া জাতি আমি জাগিবলৈ হ'ল। এনেকে খুৰা, আপোনাৰ মতে অসমীয়া মানুহ এতিয়াহে জাগিছে, আগৰ পৰা মানে টোপনি গৈ আছিল না? সেইবোৰ কথা কিবা কিতাপ পঢ়ি পাইছে নেকি আপুনি? কোনোবা ব্যক্তি যদি এতিয়াও আজি আমাৰ পথাৰত আমি এলাহ কৰি পেলাই তেওঁলোকক যদি ধান ৰুবলৈ দিওঁ, আমি এলাহ কৰি পেলাই তেওঁলোকক কাম কৰিবলৈ দিওঁ, আশ্ৰয় দিওঁ, তেওঁলোকে কিন্তু গাঁও বনাব, পিছত আমাৰ কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে ডাঙৰ এটা অসুবিধা হ'ব। বহুতে খুৰা, আপুনি বহুত ভাল এটা চিন্তা কৰিলে। এনেকুৱা চিন্তাধাৰা আগৰ পৰা কৰিব লাগিছিল। আমাৰ মুছলমান মানুহ এটা ভুল কৰিছে। আমাৰ মুছলমান মানুহ যদি আপোনালোকৰ ভাষাটো যদি সমৰ্থন নকৰিলেহেঁতেন, এতিয়া এইবিলাক কৰিব নোৱাৰিলেহেঁতেন, গম পাইছেনে? আমাৰ মুছলমান মানুহে আমাৰ এই অসমীয়া ভাষাটো সমৰ্থন কৰিছিল বুলি আজি অসমীয়া ভাষা পাইছে। অসমীয়া ভাষা এইটো ইংলেণ্ডৰ পৰা অনা নাই, অসমীয়া ভাষা এইটো পাকিস্তানৰ পৰা অহা নাই। অসমীয়া ভাষা এইটো আমাৰ অসমীয়া মিয়া মানুহে সমৰ্থন কৰাৰ কাৰণে অসমীয়া ভাষা পাইছে। আৰু কি কৈ আছে? মিয়া মানুহক পথাৰত ধান ল'ব দিলে সিহঁতে কিবা কি কৰিব, মানে মিয়া মানুহৰ কাৰণে আপোনাৰ এই গোটেইখিনি বেয়া হৈ যাব, এনেকুৱা এটা উদাহৰণ দিছে না। মিয়া মানুহ ইমান বেয়া, মিয়া মানুহ ইমান বেয়া, মানে মুছলমান মানুহ মিয়া মানুহ হয় না। ইমান জাতি ভাগ বতৰা কৰাবিলাক এৰি দিয়ক। এতিয়া বহুত সময় আছে, বহুত সময় আছে। নহ'লে এটা কথা কওঁ, আপুনি ইমান জ্ঞানী দেখাই আছে নহয়। আমাৰ এই ভাৰত যেতিয়া স্বাধীন হৈছিল, আমাৰ বাংলাদেশ ভাৰত যিবিলাক যেতিয়া ভাগ বতৰা হৈছিল, পাকিস্তান যিবিলাক ভাগ বতৰা হৈছিল,
তেতিয়া যে আমাৰ মুছলমান মানুহ যে ভাৰতৰ কাৰণে জীৱন দিছিল, আমাৰ মুছলমান মানুহ যে ভাৰতৰ কাৰণে শ্বহীদ হৈছিল, এইবোৰ মুছলমান মানুহৰ জীৱনটো আপুনি ঘূৰাই আনি দিয়ক। আছে যদি দম আছে যদি সেইটো কৰি দেখাওক, তেনেহ'লে গম পাম যে আপুনি অসমীয়া মানুহ, অৰিজিনেল চব পালে মানে ঠিকেই আছে। আপোনাৰ নিচিনা অসমীয়া মানুহ দুনিয়াত থাকিলে মানে অসমীয়া মানুহৰ শান্তি নহ'ব। কাৰণ জানে, অসমীয়া মানুহ আমাৰ মিয়া মানুহৰ লগত মিলি থকাৰ কাৰণে আৰু মিয়া মানুহ অসমীয়া মানুহৰ লগত মিলি থকাৰ কাৰণে আমাৰ অসমটো শান্তি আছে। আৰু আপোনাৰ নিচিনা এই যে এনেকুৱা একচাটা কথা কৈ আছে মুছলমানক এই জাগা দিলে আপোনাৰ ভাল নহ'ব, বেয়া হ'ব, এইবোৰ চিন্তা ভাৱনা যদি কোনো অসমীয়া মাথাত সোমাই থাকিলেহেঁতেন, অসমীয়া ওপৰত উঠিব নোৱাৰিলেহেঁতেন ইমান দিনত। অসমীয়া জাতি, যি জাতি কোনো জাতি হিংসা কৰা নাই, সেই জাতি ওপৰত উঠিব। আপুনি কি ভাবে? খালি জাতি ভাবি আছে, জাত ভাবি আছে, দেশৰ কাৰণে একো চিন্তা নাই আপোনাৰ মূৰত। আপোনালোকৰ মূৰত মানে কি একো চিন্তা নাই, জাতিৰ কাৰণে কি অকল খালি জাতি জাতি কৰি আছে। দেশ নাথাকিলে জাতি ক'ত থাকিব? কি উল্টা পাল্টা কথা কয়? ভাল দুটা কথা ঘৰৰ পৰা শিকি আহক গৈ, যাওক পিছতে ছ'চিয়েল মিডিয়াত আহি পেলাই কথা ক'ব। আমাৰ মুছলমান মানুহ এটা কথা ক'লে তাক এৰেষ্ট কৰে। আৰু কিছুমান হিন্দু মানুহে যে আইনটো হাতত উঠাই লৈছে, সেইটো বহুত ভাল কৰি আছে না, সেইটো ক'লে বেয়া। আপোনাৰ ছ'চিয়েল মিডিয়া খালি অকল মুছলমানৰ কাৰণে খোলা আছে, হিন্দু মানুহৰ কাৰণে খোলা নাই। সকলো জাতিক ধৰক, যিমান জাতি আছে। আৰু আমি ভুল কৰিলে আমাকো ধৰক। কি কথা কৈ আছে এইবিলাক? সুমি আক্তাৰক আপুনিতো কমেণ্ট কৰি গালি গালাজ পাৰিছে চাগে, বহুতে কমেণ্ট কৰি গালি গালাজ পাৰিছে। এইবিলাক অতি সোনকালে এই জেলত ভৰাব লাগে, আমিও কওঁ লগতে। ইমিডিয়েটলি এইবিলাক কাম আৰম্ভ কৰি দিয়ক। যাওক আপুনি কোৰ্টত যাওক, ডাইৰেক্ট সুপ্ৰিম কোৰ্টত যাওক।